নমস্কাৰ গ্ৰেজুৱেট টিচাৰৰ বাবে ভেৰিফিকেশ্যন প্ৰচেছ আৰম্ভ হ'বলৈ গৈ আছে সেয়েহে ভেৰিফিকেশ্যন সম্বন্ধীয় কিছু কথা আজি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভেৰিফিকেশ্যনত কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগে কমপ্লিট ভেৰিফিকেশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় তাৰ বিষয়ে আপোনালোকক জনাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি সেই সম্পৰ্কত কিবা ডাউট থাকে তেনেহ'লে আমাক কমেণ্টৰ যোগেদি জনাব যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যদি আমি ডকুমেণ্টছৰ লিষ্টটো চাওঁ তেনেহ'লে আপোনালোকে লগত লৈ যোৱাটো নিতান্তই প্ৰয়োজনীয় হ'ব এখন এপ্লিকেশ্যন ফৰ্ম যিখন আপোনালোকে টেটকাম ৰিক্ৰুইটমেণ্টৰ সময়ত ফিল আপ কৰিছিল দ্বিতীয়তে আপোনালোকৰ প্ৰয়োজন হ'ব এডমিট অফ টেটকাম ৰিক্ৰুইটমেণ্ট 3 নম্বৰতে আপোনালোকৰ প্ৰয়োজনীয় বস্তুটো হৈছে স্ক'ৰ কাৰ্ড কাম এডমিট যিখন ভেৰিফিকেশ্যনৰ বাবে আপোনালোকৰ এডমিট ওলাইছে অৰ্থাৎ স্ক'ৰ কাৰ্ডখনেই হয় তাৰ তলতে আপোনালোকৰ যদি চিলেকশ্যন হৈছে তেনেহ'লে এখন এডমিট দিয়া আছে ভেৰিফিকেশ্যনৰ বাবে সেইখন আপোনালোকে প্ৰিণ্ট কৰি এই তিনিটা বস্তু প্ৰথমতে সাজু কৰক 4 নম্বৰ বস্তুটো হৈছে আধাৰ কাৰ্ডত কিবা খেলিমেলি থাকিলেও আপোনালোকে বেলেগ ডকুমেণ্টছ নিব পাৰিব তাৰ সলনি 5 নম্বৰ প্ৰয়োজনীয় বস্তুটো হৈছে পাছপোৰ্ট সাইজ ফটো এইখিনি আপোনালোকে লৈ যোৱাটো প্ৰয়োজনীয় 6 নম্বৰৰ পৰা হৈছে SSLC এডমিট বা বাৰ্থ চাৰ্টিফিকেট হেতুৱা বিশেষকৈ আপোনালোকক এজ প্ৰুফৰ কাৰণে লাগে 7 নম্বৰ বস্তুটো হৈছে SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট 8 নম্বৰ যিটো বস্তু হৈছে হেতু হৈছে হায়াৰ সেকেন্ডাৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট 9 নম্বৰতে আপোনালোকৰ প্ৰয়োজন হ'ব BA BSc BCom অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট অথবা আৰু লগতে চাৰ্টিফিকেটখন এইখিনি আপোনালোকে অল সেমিষ্টাৰৰ নিব লাগিব বা কোনোবা যদি আগৰ দিনৰ মানুহ আছিলে ইয়েৰৰ তেতিয়া প্ৰত্যেকটো ইয়েৰৰে নিব লাগিব 10 নম্বৰ বস্তুটো হৈছে মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট হেতু আপোনালোকে অল সেমিষ্টাৰ বা অল ইয়েৰৰ নিব লাগিব আৰু BEd মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট হেতু আপোনালোকে অল সেমিষ্টাৰ আৰু ইয়েৰৰ নিব লাগিব এতিয়া মাৰ্কশ্বিটখনে অল ইয়েৰ বা অল সেমিষ্টাৰৰ থাকে চাৰ্টিফিকেটখন এখনেই থাকিব এখনেই নিব লাগে 12 নম্বৰ বস্তুটো হৈছে কাষ্ট চাৰ্টিফিকেট যদিহে আপোনাৰ OBC ST SC এনেকুৱা হয় সেইকাৰণে লিখা হৈছে ইফ এপ্লিকেবল ইউআৰৰ কাৰণে প্ৰয়োজন নহয় 13 নম্বৰ বস্তুটো হৈছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি চাৰ্টিফিকেট আপোনাৰ যদি NCC থাকে স্পৰ্টছৰ কিবা চাৰ্টিফিকেট থাকে তেনেহ'লে সেইখিনি আপুনি লৈ যাব লাগিব 14 নম্বৰ বস্তুটো হৈছে এফিডেভিট আৰু লিখা আছে ইফ এপ্লিকেবল এফিডেভিট কোন সকলৰ বাবে প্ৰয়োজন যিসকলৰ ডকুমেণ্টছত কিবা কাৰণত নামত দেউতাকৰ নামত মাকৰ নামত বা এনেকুৱা ধৰণৰ কৰবাত যদি কিবা মিষ্টেক হৈ থাকে তেনেহ'লে আপোনালোকৰ এফিডেভিট খুবেই প্ৰয়োজনীয় সেইকাৰণে যিসকলৰ তেনেকুৱা ধৰণৰ ভুল আছে আগতীয়াকৈ চাওক আৰু এফিডেভিট এটা কৰি লওক 15 নম্বৰ বস্তু হৈছে NOC সাধাৰণতে যিসকল আগৰে পৰা বিভিন্ন ডিপাৰ্টমেণ্টত সাৰ্ভিস কৰি আছে তেওঁলোকৰ বাবে প্ৰয়োজনীয় তেওঁলোকে এখন NOC নিব লাগে আৰু NOC প্ৰয়োজনীয় যিসকলে চৰকাৰী কৰ্মচাৰী হিচাপে কাম কৰি আছিলে আৰু সেই অৱস্থাতে তেওঁলোকে যিকোনো এডুকেশ্যনেল ডিগ্ৰী বা ডিপ্লোমা এইবিলাক গ্ৰহণ কৰিছে তেতিয়া তেওঁলোকৰ সেই এডুকেশ্যনেল ডিগ্ৰীটো ভেলিড হ'বৰ কাৰণে NOCৰ প্ৰয়োজন হয় সেইখিনি আপোনালোকে চাব আৰু যিসকলৰ প্ৰয়োজন হয় সেইখিনি সোনকালে কামখিনি কৰি ল'ব বুলি আশা কৰিছোঁ তাৰ পিছতে বস্তুটো হৈছে প্ৰয়োজনীয় এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হেতু আপডেট থাকিব লাগে কাৰোবাৰ পুৰণা আছিলে এতিয়া আপডেট দিবৰ সময় হৈছে আপোনালোকে আপডেট দিয়ক কোনো ধৰণৰ প্ৰবলেম নহয় পুৰণাখনো আপোনালোকে লগত যাওঁতে লৈ যাব নতুনখনো আপোনালোকে লৈ যাব একো প্ৰবলেম নহয় আপোনালোকৰ 17 নম্বৰ বস্তুটো হৈছে প্ৰিভিয়াছ টেট মাৰ্কশ্বিট এই বস্তুটো সকলোৰে কাৰণে প্ৰযোজ্য নহয় যেহেতু আমি সকলোৱে জানো যিসকলে আগতেও টেট পাছ কৰি থৈছিলে তেওঁলোকক এটা এক্সট্ৰা মাৰ্কছ এড কৰি দিয়াৰ কথা কোৱা হৈছিলে সেই কাৰণে যিসকলে আগৰ টেট পাছ কৰিছে বৰ্তমানো টেট পাছ কৰিছে তেওঁলোকে এই যিখন প্ৰিভিয়াছ টেট মাৰ্কশ্বিট আছে চাৰ্টিফিকেট আছে সেইখন যাওঁতে লগত লৈ যাব তাৰ পিছতে আৰু এটা বস্তু প্ৰয়োজনীয় হয় হেতু হৈছে PWD চাৰ্টিফিকেট এটো সকলোৰে কাৰণে প্ৰযোজ্য নহয় যিসকলৰ PW কেটেগৰীত পৰে তেওঁলোকে এই চাৰ্টিফিকেটখন লৈ যাব যাওঁতে লগত আৰু 18 নম্বৰ বস্তুটো হৈছে এ সেট অফ জেৰক্স এটো অল ডকুমেণ্টছৰ এটা জেৰক্সৰ সেট বনাই আপোনালোকে যাওঁতে লগত লৈ যাব আপোনালোকে নিশ্চয় জানে আমাৰ যিবিলাক ডকুমেণ্টছ সেই ডকুমেণ্টছবিলাক কেতিয়া ভেলিড হয় এই পোষ্টৰ কাৰণে আমাৰ ডকুমেণ্টছবিলাক ভেলিড হ'ব কেতিয়া জানেনে যেতিয়া আমাৰ সেই ডকুমেণ্টছবিলাক 20/11/2024 আগত
বা সেই দিনটোত প্ৰস্তুত কৰা হ'ব লাগিব। তাৰ পিছত যদি আমাৰ ডকুমেণ্টছবিলাক উলিওৱা হয় তেনেহ'লে সেইবিলাকক ভেলিড হিচাপে ধৰা নহ'ব। আৰু যিটো বয়স, সেই বয়সটো ইউআৰৰ কাৰণে বেলেগ এটা, ST SC এইবিলাকৰ কাৰণে অলপ ৰিলেক্সেশ্যন থাকে, কিন্তু সেই বয়সটো 1 জানুৱাৰী 2023 মিলি থাকিব লাগিব। মানে এতিয়া কাৰোবাৰ 1-2 বছৰ বাঢ়ি যাব পাৰে, এতিয়া 25 পালেহি, কিন্তু 23 চনৰ 1 জানুৱাৰী 1 তাৰিখে সেই বয়সটো তেওঁলোকৰ হ'ব লাগিব। তাতকৈ বাঢ়ি গ'লেও নহ'ব, কমি গ'লেও নহ'ব। এতিয়া আমি ছেকেণ্ড লিষ্টৰ আপডেটৰ বিষয়ে কিছু কথা বুজিবলৈ চেষ্টা কৰিম, কেনেকুৱা ধৰণৰ হ'ব। যিহেতু আমি গম পাইছোঁৱেই ছেকেণ্ড লিষ্ট আহিব, আমাৰ এনেকুৱা ধৰণৰ চৰকাৰৰ ওচৰত কিছুমান প্ৰাৰ্থীয়ে দাবী জনালে, ভাল কৰিলে এইটো, আৰু সকলোৰে বাবে এতিয়া সুবিধা হ'বলৈ গৈ আছে। আমাৰ চৰকাৰৰ তৰফৰ পৰা শিক্ষামন্ত্ৰী পেগু ডাঙৰীয়াই আপডেট দিছে, আপডেটটো আপোনালোকে নিশ্চয় পাইছেই, আৰু এই আপডেটটোৰ ওপৰতে নিৰ্ভৰ কৰি আমি ক'ব পাৰোঁ যে পুনৰ লিষ্ট ওলাব, আৰু সেই লিষ্টত যথেষ্ট সংখ্যক মানুহে চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া যদি নতুনকৈ লিষ্ট ওলায়, আমি নিশ্চয় জানো যে কাট অফ কমিব, আৰু যথেষ্ট কাট অফ কমাৰো সম্ভাৱনা আছে। সেয়েহে যিসকলে অলপ নম্বৰৰ কাৰণে ৰৈ গৈছিলে, এতিয়া হয়তো তেওঁলোকৰ মুখতো হাঁহি বিৰিঙিব। আপোনালোক সকলোৱে এটা চাকৰি পাওক, আমাৰ ফালৰ পৰা আপোনালোকলৈ শুভকামনা সদায় থাকিব। এতিয়া যদি আপোনালোকে কিবা ডকুমেণ্টছ সম্পৰ্কীয় বা অন্য কিবা কথাত ডাউট হৈ আছে আপোনালোকৰ, তেনেহ'লে আমাক নিশ্চয় কমেণ্টৰ যোগেদি জনাওক, আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। ধন্যবাদ।